ইতিমধ্যে দূৰত্ব সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে চতুৰ্ভুজ এটা চিনাক্তকৰণ কৰিবলৈ শিকিলা। তাৰে মই এটা উদাহৰণ তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। তোমালোকৰ অনুশীলনীৰ প্ৰথম যেটো প্ৰশ্ন 6 নম্বৰৰ এক চতুৰ্ভুজ চিনাক্তকৰণৰ আমি বিন্দু চাৰিটা এনেকৈ লৈ ললো। তাত দিয়া এটা হ'ল -1 -2 তাৰ নাম দিলো a। দ্বিতীয় বিন্দুটো b 1 0, c -1 2 আৰু d -3 0। যেহেতু মই আগৰ ক্লাছবিলাকত তোমালোকক কৈছিলো যে আমি এটা চতুৰ্ভুজ চিনাক্তকৰণ কৰিবলৈ হলে তাৰ প্ৰথমে আমি চিনাক্তকৰণ কৰিব লাগিব বাহু কেইটা। মই যদি ধৰি লওঁ ই এটা ABCD চতুৰ্ভুজ, তেতিয়াহ'লে তাৰ আমি কি চিনাক্তকৰণ কৰিব লাগিব? AB, BC, CD আৰু AD, অৰ্থাৎ তাৰ চাৰিটা বাহুৰ দৈৰ্ঘ্যটো চিনাক্তকৰণ কৰিব লাগিব। তাৰ পাছতে আমি চিনাক্তকৰণ কৰিব লাগিব AC আৰু BD। ঠিক আছে, এই যে AB, BC, CD আৰু AD কথা কলো, এই চাৰিটাৰ দৈৰ্ঘ্য আমি কি হ'ব লাগিব? নিৰ্ণয় কৰিব লাগিব। প্ৰথম AB দৈৰ্ঘ্য কিমান, BC দৈৰ্ঘ্য কিমান, CD দৈৰ্ঘ্য কিমান আৰু AD দৈৰ্ঘ্য কিমান। ঠিক আছে, একেদৰে আমি কি নিৰ্ণয় কৰিব লাগিব? AC আৰু BD দৈৰ্ঘ্য। এই গোটেইখিনি কথা মই আগৰ ক্লাছতো তোমালোকক কৈ থৈছো। সেই পদ্ধতিটোকে অৱলম্বন কৰি মই এতিয়া তোমালোকক প্ৰশ্নটো কৰি দেখাম। ঠিক আছে, ইয়াত এতিয়া মই চাৰিটা বিন্দু লিখি লৈছো ABCD, আৰু তাৰ প্ৰথম আমি AB দৈৰ্ঘ্যটো উলিয়াম। যেহেতু সূত্ৰটো আমি জানোই কিমান হয়, x2 - x1, অৰ্থাৎ A আৰু B যদি আমি লৈছো, ইয়াত হৈ গ'ল এইটো x2 y2 আৰু এইটো হৈ গ'ল x1 y1। এতিয়া ইয়াৰ পৰা আমি x2 - x1 হোল স্কয়াৰ, y2 - y1 হোল স্কয়াৰ কৰিব। ইয়াত এতিয়া x2 - x1 মই লিখি যাম 1 minus 1 minus minus 1। তাৰ পিছত আহিব 0 minus minus 2। এতিয়া 1 minus minus 1, minus 1 আৰু minus 1 আমি জানো কিমান হৈ যাব? +1। একেদৰে একেই দুটা মাইনাস কিমান হৈ যাব? প্লাস হৈ যাব, আৰু শূন্য লগত যোগ কৰিলে কিমান হৈ যাব? 2 এ থাকিব। ঠিক আছে, এতিয়া চাবা 1 + 1 কিমান হয়? 2, 2 স্কয়াৰ। একেদৰে এইটো কিমান? 2 স্কয়াৰ কিমান হ'ব? 4। 2 স্কয়াৰ 4 প্লাস 4, অৰ্থাৎ কিমান হ'ব আমাৰ? √8। এটা 8ৰ বৰ্গমূলটো আমাৰ উলিয়াব নোৱাৰো, কিন্তু আমি এনেদৰে এটা বিভক্ত কৰিব পাৰিম 4 × 2, আৰু 4ৰ বৰ্গমূল দিলে কি ওলাব? 2 2 √2। ঠিক আছে, AB দৈৰ্ঘ্য আমি উলিয়ালো দিয়া। একেদৰে আমি এতিয়া বাকিখিনি দৈৰ্ঘ্য উলিয়াম। ঠিক আছে, একেদৰে বাকিখিনি দৈৰ্ঘ্য উলিয়াবলৈ মই ইয়াত তলতে লিখিছো BC ইকুৱেল টু ইয়াত BC কিমান হ'ব? -1 -1, 2 - 0। মই অকণমান একেবাৰতে কৰিম, ইয়াত বুজাই থোৱা আছে। -1 - 1 হ'ব -2, আৰু -2 স্কয়াৰ কৰিলে কিমান হ'ব? 4। একে 2 - 0 কিমান হ'ব? 2, আৰু 2 স্কয়াৰ কৰিলে কিমান হ'ব? 4। এতিয়া 4 + 4 একে কিমান আহিলে? √8। একে √8 কিমান কিমান হয়? মই ইয়াত লিখি দিয়া হৈছো কিমান হয়? 2√2। এতিয়া একেদৰে আমি বাকিখিনি মান নিৰ্ণয় কৰিম। বাকিখিনি মান উলিয়াবলৈ আমি কি কৰিম? এতিয়া ইয়াত আমি যেহেতু কি উলিয়ালো? AB আৰু BC উলিয়ালো। ইয়াত AB আৰু BC উলিয়ালো, একেদৰে CD, AD, AC আৰু BD উলিয়ালো। ইয়াতো এতিয়া ইয়াৰ পিছত BC পিছত আমি যদি CD উলিয়াব বিচাৰো, CD উলিয়ালে CD কিমান হ'ব? -3 - 1, -3 -3 মাইনাস আকৌ কিমান হ'ব? -1 স্কয়াৰ প্লাস 0
minus 2 square. Yes or not? Minus 3 আৰু কি মান হ'ব? Minus minus plus 1 হ'ব. তো plus 1 হৈ গলে minus 3 আৰু plus 1 কিমান? Minus 2. একেদৰে 0 minus 2 কিমান হ'ব? Minus 2 square. Minus 2 square কিমান হ'ব? 4. Minus 2 square কিমান হ'ব? 4. তে 4 plus 4 কিমান হ'ব? 8. এতিয়া আমি নিৰ্ণয় কৰিম AD হৈ গ'ল A আৰু B এটা minus 3 কিমান হ'ব? একে minus 3 কিমান? minus 1 এটো লগত একেটা হ'ব minus 3 minus 1 square তাৰ পিছত 0 minus 2 0 minus 2 square এটা সবা একে ইয়াত যেটো মই কৰি থোৱা আছে এটাকো নক ইয়াত একেটাই যেটো হ'ব একেটাই হলে কিমান হ'ব minus 3 minus plus 1 হলে কিমান হ'ব ইয়াৰ পৰা যদি চাও minus 2 square minus plus গতিকে কিমান আহিব plus 2 square minus 2 square কিমান 4 2 square কিমান 4 এটা 4 plus 4 কিমান একে √8 আমি তেতিয়া হলে কি কি উলিয়ালো AB BC CD আৰু AD নিৰ্ণয় কৰিলো অৰ্থাৎ আমি কি নিৰ্ণয় কৰিলো যদি মই ইয়াত আকি চাও ABCD আমি কি কি নিৰ্ণয় কৰিলো AB বাহু নিৰ্ণয় কৰিলো BC বাহু নিৰ্ণয় কৰিলো CD বাহু নিৰ্ণয় কৰিলো আৰু AD বাহু নিৰ্ণয় কৰিলো তো বাকি থাকিলে কি নিৰ্ণয় কৰিবলৈ AC কৰ্ণ আৰু BD কৰ্ণ ঠিক আছে এটা AC কৰ্ণ কিমান হ'ব ইয়াত AC অৰ্থাৎ A বিন্দু আৰু C বিন্দু মই মান জায়গাটো কম আছে কাৰণে একেবাৰতে লিখি দেখুৱাম আপোনালোকক -1 কিমান হ'ব -1 গতিকে কিমান হ'ব প্লাস হ'ব 1 স্কয়াৰ এই লাইনটোৰ জায়গাত মই এই লাইনটো একেবাৰে লিখিছো তাৰ পিছত কি হ'ব 2 মাইনাস কিমান আকৌ -2 গতিকে কিমান 2 plus 2 -1 plus 1 কিমান 0 হৈ যাব তো 0 বৰ্গ কৰিলে কি 0 হৈ যাব 2 plus 2 কিমান 4 স্কয়াৰ 16 হ'ব যদি 16 হয় তেতিয়ালে কি আহিলে টোটালটো কিমান আহিব 16 আৰু 16 ৰ এটা বৰ্গমূল কিমান আহিব 4 এটা আমি নিৰ্ণয় কৰিম কি তেতিয়ালে BD একে B আৰু D একেবাৰতে এইটো নিচিনাকৈ মই দেখাম এটা -3 -1 -3 -1 0 -0 গতিকে এইটো 0 হৈ থাকিব -3 -1 -4 হ'ব -4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব গতিকে 16 ৰ বৰ্গমূল একে কি হ'ব 4 এই দুটা নিৰ্ণয় কৰোতে তোমালোকৰ AC আৰু BD নিৰ্ণয় কৰোতে তোমালোকৰ যদি অসুবিধা হয় তোমালোকে এনেকে ধৰণে নিজে পাতি কৰি চাবা কাৰণ ইতিমধ্যে তোমালোকে পাতিবলৈ শিকিলাই আগত মই দূৰত্ব সূত্ৰ দেখাইছো গতিকে এই ধৰণে পাতি পিনি উলিয়াই চাবা একেটা উত্তৰ ওলাই চাবা এতিয়া ইয়াৰ পৰা গোটেইখিনিৰ পৰা আমি কি দেখিলো চোৱা এটো যদি এটা চতুৰ্ভুজ বুলি ভাবো আমি তাৰ কি ওলালে AB BC CD AD AC আৰু BD অৰ্থাৎ আমাক প্ৰয়োজনীয় গোটেই কৰিলে এতিয়া ইয়াৰ পৰা আমি দেখিলো যে AB কিমান হৈছে 2√2 BC কিমান 2√2 আৰু এই দুটা উলিয়াব থাকিলে এই দুটা কিমান হ'ব 2√2 আৰু এইটো কিমান 2√2 হ'ব অৰ্থাৎ ইয়াৰ AB BC CD আৰু AD আটাইকেইটা ওলালে সমান কৰ্ণ দুটালে AC আৰু BD সমান আটাইকেইটা বাহু যদি সমান হয় আৰু কৰ্ণ দুটালো যদি সমান হয় তেতিয়ালে আমাৰ কি হয় এটা চতুৰ্ভুজৰ আটাইকেইটা বাহু সমান আৰু আটাইকেইটা কৰ্ণ সমান তেন্তে কি হ'ব এটা যেহেতু AB সমান BC সমান CD সমান AD অৰ্থাৎ চাৰিডাল বাহু সমান লগতে কি সমান AC সমান BD অৰ্থাৎ তাৰ কৰ্ণ দুটালো সমান গতিকে আমাৰ কি হ'ব কলো মই ABCD এটা কি বৰ্গ ঠিক আছে গতিকে
গোটেইকেইটা বাহু সমান আৰু দুইডাল কৰ্ণ সমান, গতিকে ইয়াতে কি আহিলে বৰ্গ। আৰু এনেধৰণে যদি আমি আগৰ তোমালোকক মই লিখাই থৈছো যে এ বি বি চি চি ডি এ ডি অৰ্থাৎ বাহু চাৰিটা আৰু এ চি আৰু বি ডি কৰ্ণ দুডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰি কেনেকৈ এটা চতুৰ্ভুজ চিনাক্তকৰণ কৰিব পাৰি। ঠিক আছে, এইখিনিতে মই মোহাৰি দিম, তোমালোকে লিখি লব। ইয়াৰ পাছত আমি আৰু এটা প্ৰশ্ন হাতত লৈছো, প্ৰশ্ন নম্বৰ 10। ইয়াত কোৱা হৈছে x আৰু y মাজত এটা সম্পৰ্ক উলিওৱা যাতে xy বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদ্ৰৱৰ্তী হয়। এতিয়া চোৱা, ইয়াত x আৰু y মাজত এটা সম্পৰ্ক উলিয়াব লাগে য'ত এটা বিন্দু, মই ইয়াত বুজাই দিছো কথাটো প্ৰথম। এইটো যদি মই কওঁ xy বিন্দুটো, এই বিন্দুটো হ'ল যদি xy বিন্দুটো, সেই xy বিন্দুটো আন দুটা বিন্দু, এটা হৈ গ'ল আমাৰ কিমান 3,6 আৰু এটা হৈ গ'ল -3,4। এই xy বিন্দুটো প্ৰশ্নটো কৈছে এই xy বিন্দুটো এই 3,6 বিন্দুটো আৰু এই -3,4 বিন্দু দুটাৰ পৰা সমান দূৰত্বত থাকে। তো সমান দূৰত্বত থাকে, সমদ্ৰৱৰ্তী অৰ্থাৎ সমান দূৰত্বত থাকে। যদি মই এতিয়া কওঁ তোমাক এই ডখৰৰ পৰা ইয়াৰ দূৰত্বটো, এইটো এটা দূৰত্ব হ'ল, এই দূৰত্বটো কাৰ হ'ল xy আৰু 3,6 বিন্দুৰ মাজৰ দূৰত্ব। একেদৰে এইটো কাৰ মাজৰ দূৰত্ব হ'ব xy আৰু -3,4 ৰ মাজৰ দূৰত্ব। আমাক কোৱা হৈছে যে এই দূৰত্ব দুটা কি হয় সমান। ঠিক আছে, এতিয়া এই দূৰত্ব দুটা সমানকে আমি ব্যৱহাৰ কৰিম কাৰ হয় দূৰত্ব সূত্ৰ হয়। আৰু তাৰ পৰা আমি এটা কি উলিয়াব লাগিব, এই x আৰু y মাজত এটা সম্পৰ্ক উলিয়াব। ওকে, এতিয়া আমি ইয়াৰ মতে তেতিয়াহ'লে আমি যদি লিখিব বিচাৰো তেতিয়াহ'লে কি আহিব চোৱা, আমাক প্ৰশ্ন মতে xy আৰু 3,6 বিন্দুৰ মাজৰ দূৰত্ব x, y আৰু 3,6 ৰ মাজৰ দূৰত্ব। ঠিক আছে, সমান কিমান মই তললৈ লিখিছো x, y আৰু -3,4 বিন্দুৰ মাজৰ দূৰত্ব। এতিয়া চাবা, দুটা বিন্দুৰ মাজৰ দূৰত্ব কিমান হয় x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ। ইয়াত দুটা বিন্দু আছে, ইয়াতো দুটা বিন্দু আছে, গতিকে বিন্দু দুটাৰ দূৰত্ব আমি লিখিলে হৈ গ'ল। এই দুটা বিন্দুৰ মাজৰ দূৰত্ব 3 - x স্কয়াৰ 6 - y স্কয়াৰ। একেদৰে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব -3 - x স্কয়াৰ 4 - y স্কয়াৰ। এতিয়া ইয়াৰ পৰা আমি যদি চাওঁ দুইফালে বৰ্গমূলডাল আছে, তো দুইফালৰ বৰ্গমূল দুডাল আমি আঁতৰাই দিম আৰু ইয়াক হোল স্কয়াৰ কৰি দিলো a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ। কিমান আহিব ইয়াত এতিয়া 3 স্কয়াৰ -2 * 3 * x প্লাস x স্কয়াৰ প্লাস 6 স্কয়াৰ -2 * 6 * y প্লাস y স্কয়াৰ। গতিকে এইটো হৈ গ'ল a - b হোল স্কয়াৰ আকৌ একে a - b হোল স্কয়াৰ। এতিয়া এইফালে যদি আমি লিখো -3 - x একেই -3 স্কয়াৰ 2 চাবা, ইয়াত এইটো যদি প্লাস দিয়া তেতিয়াহ'লে দুইটা আমি মাইনাসত লিখিব লাগিব, আৰু যদি এইটো মই মাইনাস লিখো তেতিয়াহ'লে কি হ'ব, এটা মাইনাস হ'ল তেতিয়া এইটো x হ'ব। তাৰমানে আমি কি ব্যৱহাৰ কৰিলো তেতিয়া a - b হোল স্কয়াৰ। ঠিক আছে, প্লাস x স্কয়াৰ প্লাস 4 স্কয়াৰ minus 2 into 4 into y plus y square. ঠিক আছে, সরি বর্গমূলটা নালাগে, আমি বর্গমূলটা দুই ফালৰ পৰা আঁতৰাই লম বুলি কৈছো, কাৰণ এই ফালৰ আঁতৰালো এই ফালৰ আঁতৰাই বৰ্গমূলটা নালাগে।
এতিয়া 3 স্কয়ার কিমান হ'ব 9 2 3 গুণ 6 6x এটা a axis স্কয়ারটো এফালে বাও পক্ষৰ আৰু সু পক্ষৰ পৰা আমি দুই ফালৰ পৰা আঁতৰাই দিব পাৰিম একেদৰে ইয়াত এটো কিমান হ'ল 6 স্কয়ার 36 2 into 6 plus y square a y square to আৰু a y square to আমি কাটিব পাৰিম গতিকে এটো y square নালাগে 3 square equal 9 plus 6x 4 square 16 8y এটা ইয়াতো তুমি চোৱা এটো 9 এটো 9 কথা কলি গল এটা 6x আৰু এটো 6x এটা মাইনাস এটা প্লাস তো ভুল হয় দুইটা কাট খাই যায় একে একে ভাবে কাট খাই দিয়া কিন্তু ই আছে বিয়োগত আৰু ই আছে কিয় যোগত গতিকে এটোটা কটাকটি না যায় কি থাকিব ইয়াত এটা -6x এটো এফালে আনিলে -6x -12y একে এফালে আনিলে +8y সংখ্যা হিসাবত +36 আৰু এফালে আছে 16 এফালে আনিলে -16 = 0 কেলে মানে ফলৰ পৰা নাইকিয়া হৈ থাকিলে এতিয়া আমি যদি চাও -6 আৰু -6 -12x -12 + 8 -4y 36 plus 36 minus 16 কিমান হ'ব 36 ৰ পৰা 16 plus 20 equal to 0 এটা তুমি যদি চোৱা এই গুটেই কিটাকে আমি কিহে হৰণ কৰিব পাৰিম 4 এ তো আমি হৰণ কৰিম এটা -4 তো -4 এ হৰণ কৰিলে কিমান হ'ব 4 3 গুণ 12 গতিকে 4 এ হৰণ কৰিলে 3 বাৰ যাব 4 এ হৰণ কৰিলে এবাৰ যাব গতিকে এটো মাইনাস তো আমি যেটো হৰণ কৰিছো গতিকে কি থাকিব প্লাস ইয়াত যেটো আমি প্লাস আছে হৰণ কৰিছো -4 এ গতিকে কি থাকিব মাইনাস 4 এ হৰণ কৰিলে 4 5 গুণ 20 ইকুয়াল টু 0 ঠিক আছে গতিকে আমাৰ যেটো সম্পৰ্ক হেতু হল কিটা লিখি 3x + y - 5 = 0 আৰু হেতু হল কাৰ মাজৰ দূৰত্ব xy আৰু 36 বিন্দু দুটাৰ মাজৰ দূৰত্ব xy আৰু -3 4 বিন্দু দুটাৰ মাজৰ দূৰত্ব যদি সমান হয় তেতিয়ালে x আৰু y মাজৰ সম্পৰ্ক ঠিক আছে হ'ব